ছাৰ, আপোনালোকৰ এই তিয়াৰ বিদায় সমাৰোহ ডিব্ৰুগড় জিলা আয়োজন কৰা কেন্দ্ৰীয় তিয়াৰ বিদায় সমাৰোহ, এই বিষয়ে আমাৰ দৰ্শকক কওকচোন। ধন্যবাদ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদ আৰু সমগ্ৰ ডিব্ৰুগড় জিলাবাসী ৰাইজৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে আমাৰ ঐতিহাসিক পুৰণি হাইস্কুল খেলপথাৰ জালুকপাৰাত দলবীৰ সিং স্বাধীনতা সংগ্ৰামী দলবীৰ সিং লোহাৰ সমন্বয় ক্ষেত্ৰ নামেৰে এই পবিত্ৰ স্থানত আমি কেন্দ্ৰীয় তিয়াৰ সন্মিলন 2024 আয়োজন কৰিছোঁ। আৰু এই আয়োজনৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীক আমি সাংস্কৃতিক সমন্বয়ৰ মাজত বান্ধিব বিচাৰিছোঁ। আমি আমাৰ কলাকৃষ্টি, আমাৰ পৰম্পৰা, আমাৰ সাজপাৰ, আমাৰ খাদ্যাভাস সকলোবোৰ আমি ইয়াত প্ৰদৰ্শন কৰিম। লগতে আমাৰ যিখিনি আমাৰ জাতীয় নৃত্যসমূহ আছে, লোকনৃত্যসমূহ আছে, যেনে ধৰি লওক কুকুৰী নৃত্য, দেউচী, ভৈলী, মাৰুণ নৃত্য আটাইবোৰ আমি ইয়াত প্ৰদৰ্শনী কৰিম। আমাৰ ইয়াৰ অনুষ্ঠানত দেউচী ভৈলী প্ৰতিযোগিতা হ'ব, পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা, মিষ্টাৰ তিয়াৰ, মিষ্ঠে আদি হ'ব। আৰু আমাৰ আমন্ত্ৰিত অতিথিসকলেও আহিব। আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ জেপচেন ডনালামা হওক, নীলাপ নিতা আটাইবোৰ আহি পিনে এটা ভব্য অনুষ্ঠান আমি আয়োজন কৰিছোঁ। ছাৰ, আপোনালোকৰ এই অনুষ্ঠানত কাক নিমন্ত্ৰণ কৰিছে? আমাৰ এই অনুষ্ঠানত আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান সময়ৰ ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব। আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, বৰ্তমান নৱনিৰ্বাচিত আমাৰ মন্ত্ৰী হৈছে আমাৰ ডিব্ৰুগড়ৰে স্থানীয় বিধায়ক তথা এতিয়া মন্ত্ৰী বুলি ক'ব লাগিব প্ৰশান্ত ফুকন ডাঙৰীয়া, বা ডিব্ৰুগড় জিলাৰ যিসকল বিধায়ক আছে সকলোৱে আহিব। লগতে আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া আহিব। আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি সুনীল ছেত্ৰী ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক নোমল ছেত্ৰী ডাঙৰীয়াকে আদি কৰি আটাইকেইগৰাকী কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আহিব। বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল আহিব। আপোনালোকৰ ইয়াৰ অতিথিসকল যিহেতু আহিব, তেওঁলোকৰ ব্যৱস্থা কেনেকৈ কৰিছে? আমাৰ যিসকল অতিথি আহিব সকলো অতিথিৰ বাবে আমি ইয়াত থকা খোৱাৰ সুন্দৰ ব্যৱস্থা কৰিছোঁ। আমি সুন্দৰকৈ তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, আজি অনুষ্ঠান অহাৰ সময়ত কোনো অসুবিধা নোহোৱাকৈ ক'ত কেনেকৈ থাকিব লাগে, ক'ত কেনেকৈ খোৱাৰ ব্যৱস্থা কৰিব লাগে, আটাইখিনি ব্যৱস্থা উদযাপন সমিতিৰ তৰফৰ পৰা কৰা হৈছে। আপোনাক আৰু জানিব বিচাৰিম আপোনাৰ পৰা, যিহেতু আপোনালোকৰ এই অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ পৰা, বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আগমন হ'ব, তেওঁলোকৰ খোৱা ব্যৱস্থা, যিধৰণে বাহন লৈ আহিব, সেই বাহনত থোৱা ব্যৱস্থা কেনেধৰণে আপোনালোকৰ প্ৰস্তুতি কৰিছে? হয়, যিহেতু আপোনালোকে দেখিছে যে টাউনৰ আটাইতকৈ মাজমজিয়াত আমি অনুষ্ঠানখনি আয়োজন কৰিছোঁ, যে পুৰণি হাইস্কুল খেলপথাৰ কাষতে থানাচাৰী টাউনত। গতিকে ফিল্ডৰ মাজত আমি কেৱল VVIP বা VIP গাড়ীখিনি আমি সোমোৱাৰ ব্যৱস্থা কৰিম, পাৰ্কিং ব্যৱস্থা কৰিম। বাকী আমাৰ দৰ্শকৰ গাড়ীবোৰ বা কিছুমান অতিথিৰ গাড়ীসমূহ আমি আমাৰ সন্মুখৰ যি ৰিজাৰ্ভ ফিল্ড আছে, সেই ৰিজাৰ্ভ খেলপথাৰত আমি তাত ব্যৱস্থা কৰিছোঁ। আমি আবেদন কৰিছোঁ, এতিয়ালৈকে সেই প্ৰচেছটো চলি আছে। যেতিয়া সেই আমাৰ প্ৰচেছটো সমাপন হ'ব বা আমি যেতিয়া ফিল্ডত পাৰ্মিশ্যন পাম, আমি পাৰ্কিঙৰ সম্পূৰ্ণ ব্যৱস্থা তাতে কৰিম। যিহেতু একেবাৰে সাংস্কৃতিক সন্ধিয়াৰ যিটো হ'ব, সেইখিনি সেইদিনা আপোনালোকৰ যিটো ইয়াত কিমান ৰাইজ জনসমাৱেশ, অৰ্থাৎ ইয়াত কিমান দৰ্শক আহিব বুলি আপুনি অনুভৱ কৰিছে? হয়, আমি 15-20 হাজাৰ আমি ধৰি থৈছোঁ, যে আমাৰ যি ধৰণে আমাৰ প্ৰচাৰ প্ৰসাৰ চলিছে, যিধৰণে আমাৰ অনুষ্ঠানৰ ভব্য আয়োজন হৈছে, সমগ্ৰ ডিব্ৰুগড় জিলাৰ পৰা এই ঠাণ্ডাক নেওচি হ'লেও 15-20 হাজাৰ ৰাইজ ইয়াত সমাগম হ'ব। এক সুন্দৰ এক গোৰ্খালীময় পৰিৱেশ সৃষ্টি হ'ব বুলি আমি ভাবোঁ। একেবাৰে শেষত আমাৰ এই চেনেল যোগেদি আপুনি কি ক'ব? এই চেনেলৰ যোগেদি মই সমূহ দৰ্শকক আমি অনুৰোধ জনাইছোঁ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিংগ নিৰ্বিশেষে সংস্কৃতিপ্ৰেমী সমূহ ৰাইজ ওলাই আহক। আমি গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি আৰু গোৰ্খা নাৰী পৰিষদৰ সহযোগত আমি যথেষ্ট কষ্ট কৰিছোঁ, দিনে নিশাই কষ্ট কৰিছোঁ এই ঐতিহাসিক অনুষ্ঠানখিনি আমি আয়োজন কৰিবলৈ। গতিকে আপোনালোকে এই অনুষ্ঠানখিনি সফল সমাপন কৰিবৰ বাবে সকলোৱে ওলাই আহক, দলে বলে আমাক সহযোগ কৰক আৰু অনুষ্ঠানখিনি সফল কৰি তোলক। ধন্যবাদ। ধন্যবাদ।